আমাৰ ইয়াৰ পৰাও কিছুমান কুৱেশ্যন আহে যে মানে ছ'চিয়েল ৰিলিজিয়াছ ৰিফৰ্ম মুভমেণ্টৰ পৰা যেনে আমাৰ যদি চাব যাওঁ তেতিয়াহ'লে ব্ৰহ্ম সমাজ কোনে স্থাপন কৰিছিলে ৰাজা ৰামমোহন ৰয় আৰু 1828 চনত কিন্তু প্ৰথমতে তেখেতৰ সেই নামটো আছিলে আত্মীয় সভা আছিলে এইটো 1815 চনত স্থাপন কৰা হৈছিলে পিছত আমাৰ ফাদাৰ অফ ৰবীন্দ্ৰনাথ টেগৰ মানে ৰবীন্দ্ৰনাথৰ দেউতাকে মহাৰষি দেৱেন্দ্ৰনাথে এই নামটো আত্মীয় সভা নামটো চেঞ্জ কৰি কিনে ব্ৰহ্ম সমাজ কৰিছিলে ঠিক আছে এতিয়া আমাক এইটো আমি পৰীক্ষা দেখা পাওঁ যে ইয়ং বেংগল মুভমেণ্ট কোনে ষ্টাৰ্ট কৰিছিলে এইটো কৰিছিলে আমাৰ হেনৰি ভিভিয়ান ডৰ্জিঅ' এখেত হ'ল ভিভিয়ান ডৰ্জিঅ' যে ইয়ং বেংগল মুভমেণ্ট তাৰপিছত আমাৰ আহে আৰ্য সমাজ কোনে স্থাপন কৰিছিলে স্বামী দয়ানন্দ সৰস্বতীয়ে কেতিয়া 1875ত আৰু তেওঁৰ মটো আছিলে হিজ মটো ৱাজ বেক টু দ্য বেদাছ এইটো কেতিয়াবা আহে প্ৰাৰ্থনা সমাজ কোনে কৰিছিলে ডক্টৰ আত্মাৰাম পাণ্ডুৰাং কিমান চনত 1867ত প্ৰাৰ্থনা সমাজ 1867 তাৰপিছত স্বামী বিবেকানন্দ আচল নাম আছিলে নৰেন্দ্ৰনাথ দত্ত আচলতে তেখেতে শ্ৰী ৰামকৃষ্ণ পৰমহংসৰ ফেমাছ ডিচাইপল মানে হ'ল শিষ্য সেইকাৰণে পিছত তেখেতে ৰামকৃষ্ণ মিছন স্থাপন কৰিছিলে হাওৰা বেল্লৰ পৰা 1897ত থিঅ'চফিকেল ছ'চাইটিৰ ওপৰতো কেতিয়াবা কুৱেশ্যন আহে আমাক যিটো আমাৰ 1875ত মাডাম HP বালাভস্কি আৰু ৰাছিয়ান লেডি হয় আৰু হেনৰি ষ্টিলে এইটো হেৰি কৰিছিলে স্থাপন মানে সৃষ্টি কৰিছিলে অলকট এন আমেৰিকান কৰ্নেল থিঅ'চফিকেল ছ'চাইটি এইটো মানে বনাইছিলে সিহঁতে ছ'চাইটিটো সৃষ্টি কৰিছিলে 1875ত আমি পণ্ডিত ঈশ্বৰচন্দ্ৰ বিদ্যাসাগৰৰ নামো শুনা যায় যাক কি বুলি কোৱা হয় বিদ্যাসাগৰ উপাধি কিয় কাৰণে দিয়া হৈছিল তেখেতে বহুত মানে এডুকেশ্যনৰ ওপৰত তেখেতে বহুত ছাপোৰ্ট কৰিছিলে আৰু মানে হেৰি কৰিছিলে কি বুলি কয় চাইল্ড মেৰেজ এগেইনষ্ট কৰিছিলে ফেভাৰ উইডৰ ৰিমেৰেজক মানে ছাপোৰ্ট কৰিছিলে সেইকাৰণে তেখেতক বিদ্যাসাগৰ নামটো দিয়া গৈছে কেতিয়াবা জ্যোতিবা ফুলেৰ ওপৰতো আহে জ্যোতিবা ফুলে এগৰাকী মানে এগৰাকী নহয় জ্যোতিবা ফুলে কেতিয়াবা এগৰাকী যেন লাগে এগৰাকী নহয় এজন হয় তেখেতে 1873 তেখেতে সত্যসাধক সমাজ সৃষ্টি কৰিছিলে আৰু তেখেতে ঘনীয়াকৈ মিলি কিনে ফাৰ্ষ্ট গাৰ্লছ স্কুল খুলিছিলে পুনাত 1851ত 1873 তেখেতসকলে সত্যসাধক সমাজ সৃষ্টি কৰিছিল তেখেতে জ্যোতিবা ফুলে আৰু তেখেতে ঘনীয়াকৰ লগত মিলি কিনে গাৰ্লছ স্কুল স্থাপন কৰিছিলে পুনাত 1851ত যদি চামাৰি চাব যাওঁ ৰামকৃষ্ণ মিছন 1897 প্ৰাৰ্থনা সমাজ 1867 আৰ্য সমাজ 1875 ব্ৰহ্ম সমাজ 1875ত থিঅ'চফিকেল ছ'চাইটি লগতে আমাৰ পিয়েৰিয়াৰ EVRক কি বুলি জনা যায় আমাৰ চক্ৰেটিছ অফ দ্য চাউথ এছিয়া বুলি জনা যায় EV ৰামাস্বামী পেৰিয়াৰ EV ৰামাস্বামী আৰু মেপখনত আপোনালোকে ক'ৰ পৰা কি যিটো সৃষ্টি হৈছিলে ধৰ্মৰ সেইটো চাব পাৰে